সোণাৰীত স্থানীয় দল সংগঠনে ঘোষণা কৰা চৰাইদেউ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্তকৰণৰ দাবীত বন্ধৰ আহ্বান জনাইছিল চৰাইদেউ জিলা সুৰক্ষা সমিতি আৰু আন একাংশ দল সংগঠনে পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজা পৰ্যন্ত বন্ধ ঘোষণা দল সংগঠনৰ মৈদাম ক্ষেত্ৰত চৰাইদেউ অন্তৰ্ভুক্ত হ'ব লাগিবই চৰাইদেউ মৈদাম ক্ষেত্ৰৰ অবিহনে চৰাইদেউ জিলাখন আচলতে ভিত্তিহীন আমি বাৰম্বাৰ কৈ আহিছোঁ আৰু এই বিষয়টোৰ ওপৰত আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি দুবাৰকৈ লগ কৰিছোঁ আৰু তেখেতে আমাক আশ্বাস প্ৰদান কৰিছে 2-3 দিনৰ ভিতৰতে আপোনালোকৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ আমি চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰি দিম বুলি আমাক আশ্বাস প্ৰদান কৰিছিল কিন্তু আজি তাৰিখতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো অতি দুৰ্ভাগ্যজনক বিষয় গতিকে আজি চৰাইদেউ বুৰঞ্জী প্ৰকৃত চৰাইদেউ জিলা নিৰ্ধাৰণ দাবী সমিতি আৰু চৰাইদেউ জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে আজি আমি একত্ৰিতভাৱে চৰাইদেউ জিলাৰ ৰাইজৰ অভিভাৱকত্বত আমি আজি 12 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু ইতিমধ্যে সৰ্বাত্মক বন্ধ হৈছে গতিকে আহি থকা দিনত আমি চৰাইদেউ জিলাত যদি অন্তৰ্ভুক্ত নহয় আহি থকা দিনত কিন্তু আমি তীব্ৰতৰ সংগ্ৰাম অব্যাহত থাকিব।